নমস্কাৰ, আপোনালোকে চাই আছে ফেচবুক পেজ প্ৰণৱ শইকীয়া ডান্স লাভাৰ। আজি মোৰ লগত আছে দৰং জিলা মংগলদৈ পুনিয়া বৰকুমাৰ পাৰাৰ নাগা নামৰ পাঠিকা শ্ৰী অলকানাথ বাইদেউ। স্বাগতম জনাইছোঁ। বাইদেউ কওক, কেতিয়াৰ পৰা নামটো ষ্টাৰ্ট কৰিলে নামৰ দলটো? আমি নাম ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা 7-8 বছৰ হৈছে। কথা হ'ল আমি বিভিন্ন ঠাইত নাম প্ৰদৰ্শন কৰি আহিছোঁ এই যোৱা কেইটা বছৰত, আৰু আহি থকা বছৰকেইটাতো ভগৱানে ভালে কুশলে ৰাখিলে নাম প্ৰদৰ্শন কৰি যাম বুলি আশা ৰাখিছোঁ। লগতে আমাক মোৰ গুৰু কুসুম দেৱী বাইদেউ, তেখেতে যথেষ্ট কষ্ট কৰি আহি আমাৰ নামৰ দলটো গঠন কৰি থৈ গৈছে। তেখেতৰ সহায় আৰু প্ৰেৰণাত আমি নাম পৰিৱেশন কৰি বৰ্তমান আছোঁ আৰু ভৱিষ্যতলৈকেও সেইখিনি কৰি যাম বুলি আশা ৰাখিছোঁ। আচলতে আমি দিহা নহয় যে দিহাটোৱে মেইন, গতিকে আপুনি কোনটো নামৰ দিহা শুনাব? এটা কৰ্ণপদ্মাৰ মিলনৰ দিহা এটা শুনাইছোঁ। ঠিক আছে। অ মোৰে আই কোৱাচোন মোক বুজাই, পিতাৰ বিৰত শুনিবলৈ মন যায়। অ আই পিতাৰ বিৰত শুনিবলৈ মন যায়। পিতা আৰু তোমাৰ আই কেনেকৈ হৈছিল মিলন, হব কথা আই কোৱা বুজাই। অ আই হব কথা মোক কোৱা বুজাই। সঁচাকৈয়ে ভাল লাগিল বাইদেউ। আপুনি কয় এতিয়া নাগা নামটো কিয় বাছি ল'লে? এইটো আপোনাৰ ব্যৱসায় নে অন্য কিবা? নাগাৰা নামটো মই ব্যৱসায় বুলি ক'ব মোৰ ভাল নালাগে, কিন্তু সৰুৰ পৰাই মোৰ নাগাৰা নামটো আচলতে বহুত ভাল লাগিছিল, বৰ প্ৰিয় আছিলে। যেতিয়া বেলেগৰ নাম চাবলৈ যাওঁ তেতিয়া মানে ময়ো ভাবোঁ কেতিয়াবা ময়ো এটা নামৰ দল গঠন কৰি ভাল নামৰ দল এটা গঠন কৰিব পাৰিমনে। কিন্তু মনৰ যিটো ইচ্ছা আছিল ছোৱালীৰ দিনৰ, বিয়াৰ পিছত মোৰ মালিক পৱন দাসৰ যথেষ্ট সহায়ত মই এইখিনি আগবাঢ়ি যাব পাৰিছোঁ। তেখেতৰো বহুত প্ৰেৰণা আছে ইয়াতে, আৰু মোৰ শাহু শহুৰ বা ঘৰৰ পৰিয়ালৰো যথেষ্ট প্ৰেৰণা আছে। সকলোৰে প্ৰেৰণাত মই এই নামৰ দলটো গঠন কৰিলোঁ। মোৰ ইচ্ছাটো মই পূৰণ কৰিছোঁ, কিন্তু এইটো বস্তু ব্যৱসায় নহয়। ইয়াতে ধৰ্মৰ কিছুমান কথা আছে। যেতিয়া আমি নাম প্ৰদৰ্শন কৰি থাকোঁ তেতিয়া সঁচাকৈ বহুত ভাল লাগে। হৰিৰ নামটোৱে হৈছে এয়া, মানে হৰিৰ নামৰ ওপৰত বিশেষ একো নাই। হৰিৰ নাম কীৰ্তন কৰি থাকিব পাৰিলে সেয়ে যথেষ্ট বুলি মই ভাবোঁ। এইখিনিয়ে মোৰ ক'ব লগা। গোপনে গোপনে দুয়ো প্ৰেমে বন্দী হৈলা, মোৰ কথা মহাৰথী পাহৰিয়া গইলা, পাহৰিয়া গইলা। সেই কথা জানি মোৰ মনে শান্তি নাই, উচুপি উচুপি কান্দো লুকুৱাই লুকুৱাই, লুকুৱাই লুকুৱাই। সঁচাকৈ ভাল লাগিল বাইদেউ। কৈছে যে আজিকালি নৱপ্ৰজন্মৰ যিবিলাক নাগা নামৰ পাঠক পাঠিকা আছে, তেওঁলোকৰ জনপ্ৰিয়তাৰ কাৰণে বহুতো অংগী ভংগী দেখুৱায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত মই এইটোকে ক'ব বিচাৰোঁ, হৰিৰ নাম বুলি কওঁতে এইটো সদায় নামটো নামেই হ'ব লাগে। মানে হৰিৰ নামত কিছুমান বাহিৰা বস্তু, বাহিৰা সুৰ লগাই মই নাম পৰিৱেশন কৰি মই নিজে আজিলৈকে পোৱা নাই, আৰু মোৰ সেই বস্তুটো ভালো নালাগে। বেলেগে কৰিলেও মোৰ ভাল নালাগে, লগতে মই নিজেও নকৰোঁ। আৰু কথা হ'ল কি, যেতিয়া মই কেতিয়াবা নাম পৰিৱেশন কৰোঁ কৰুণ দিহাবিলাকত মোৰ নিজৰে চকুৰ পানী ওলায়। মানে সেই বস্তুটো মই হৃদয়ংগম হিচাপে মই নামটো পৰিৱেশন কৰোঁ। আৰু তেতিয়া বেলেগৰ কি হয়, বেলেগৰ কি অনুতাপ হয় মই নাজানো, কিন্তু নামটো গাই থকাৰ সময়ত মোৰ মানে নিজৰে চকুৰ পানী ওলায়। এনে হিচাপত নাম গাওঁ, তাৰ মাজতে ক'ৰবাৰ বিহু সুৰ কিবা এইবিলাক মোৰ ভাল নালাগে।
বাইদেউ সঁচাকৈয়ে ভাল লাগিল আপোনাৰ কথা শুনি। অসমৰ সকলো নাগাৰা নামৰ পাঠক পাঠিকাৰ ভাইৰেল ভিডিঅ' প্ৰণৱ শইকীয়া ডান্স লাভাৰ এয়া চেনেলটো সকলোৱে ফ'ল' কৰিব।